এইটো আমাৰ গড়চুকৰ ওচৰত পামহি ভীমাশংকৰ মন্দিৰ হয়। এইটো মন্দিৰত আহি খুব ভাল লাগে, শান্তি লাগে, খুব শান্তি। আৰু এইটো পূৰা নেচাৰৰ হয়, পূৰা পাহাৰৰ ভিতৰত হয়। এইটো 1 কিলো গড়চুকৰ পৰা 2.5 কিলোমিটাৰমান সোমাব লাগে গড়চুক চাৰিআলিৰ পৰা। গড়চুক চাৰিআলিৰ পৰা জালুকবাৰীৰ ফালৰ পৰা আহিলে ৰাইট চাইডে হয়, আৰু বেলতলা ফালৰ পৰা আহিলে লেফ্ট চাইডে হয় গড়চুক মেইন পইণ্টৰ পৰা। তো এই ভীমাশংকৰ মন্দিৰত যোনে কিবা মনত যদি আশা লৈ আছে তো আহিব পাৰে, আৰু আহি যোৱা সঁচাই কথা কৈছোঁ, এই মন্দিৰত আহিলে কিন্তু সকলোৰে মনৰ আশা পূৰ্ণ হয়। চ' সেইটো হিচাপে আমিও আজি শিৱৰাত্ৰিৰ দিনত মই আৰু মোৰ ফ্ৰেণ্ডজন গ'লোঁ। তো তেনেকৈ ৰাতি 10:30 11টা বজাত, তাতে বেছি মানুহ নাই শিৱৰাত্ৰিৰ দিনাখনে। তো আমি তেনেকৈ আহিলোঁ 14 ফেব্ৰুৱাৰী শিৱৰাত্ৰি আছিল 2026। তেনেকৈ আজি মন্দিৰত দৰ্শন কৰিলোঁ, পূজা পাঠ কৰিলোঁ, মানুহো কম আছে, ইমান শান্তি লাগিছে না। মন্দিৰখন আহিলেই ভাল লাগে। আৰু সকলো মানুহৰ, আমাৰ হিন্দু মানুহৰ এটাই, মন্দিৰত গ'লে মানুহৰ য'ত যি মনত কিবা হেৰি লাগে চব ভাল হৈ যায়। আৰু তো তেনেকৈ মন্দিৰখন আজি দৰ্শন কৰিলোঁ। জয় বলে বম, জয় শিৱৰাত্ৰি, জয় বলে বম, জয়